হেই গুড মৰ্ণিং, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? মই আকৌ আপোনালোকৰ মাজত আহিলোঁ নিউ ব্লগ লৈ। এতিয়া টাইম হ'ল 4:30 AM। এতিয়া ময়ো ৰেডি হওঁ, নামাজ পঢ়িব যাম। আজি মোৰ এনেও টোপনি নাই, মোৰ 3টা বজাতে টোপনি ভাঙি গ'ল। এতিয়া যাওঁ, ৰেডি হৈছোঁ নামাজৰ কাৰণে। নামাজটো আগত পঢ়িলোঁ গৈ কিনে। চাওঁ কোন কোন আহিলে মছজিদত। আজি বহুত মানুহ হৈছে চাগে। এনেকৈ সদায় হৈ আছে, আজি অলপ বেছি হ'ল। কাৰণ আমাৰ যিটো সমাজত যিটো মানুহবোৰ আছে, সমাজ কম ঘৰ আছে, কিন্তু সিহঁতৰ নামাজত নাহে। এয়া জনাব কোৰাণ পঢ়ি আছে। কিন্তু আজি মাশাআল্লাহ বহুত মানুহ হৈছে, কাৰণ হ'ল আমি চবকে আহিব দিছোঁ। নহ'লে কৈছোঁ যে কিবা এটা আমি ফাইন লগাম যদি নাহে মছজিদলৈ। সেইটো কাৰণে চবেই আহে। আৰু এইখিনি জেগা বহুত ধুনীয়া। এইখিনি জেগা আমি মছজিদৰ পৰা ওলাই চাওঁ, বৰ ভাল লাগে, ধুনীয়া জেগাটো। এতিয়া চবেই গৈ আছে ঘৰ ফালে নামাজ পঢ়ি। যোনে যি কৰে আৰু ৰাতিপুৱা কোনোবা কাম কৰিব, কোনোবা টোপনি মাৰিব চাগে। একচুৱেলি আমাৰ হাদিছত নাই ৰাতিপুৱা নামাজৰ পিছত টোপনি মাৰা। কিবা কৰিব লাগে, খোজকাঢ়িব লাগে, কিবা কাম কৰিব লাগে। একো নাই, যোনে যিটো কৰে কৰি ভাল পায়। মইতো নোৱাৰোঁ ভাই, মই ৰানিং যামেই। মই নহ'লে নামাজ পঢ়া মানে মই ৰানিং, মোৰ দুটাই হ'ব। নহ'লে মই যিদিনা মই নুঠিম, নামাজো নহ'ব, ৰানিঙো নহ'ব। বাছ মোৰ এটাই কথা, মই উঠিম যদি মই ৰানিং কৰিমেই, নহ'লে ভাল নালাগিব। আজি উঠিব বিশাল, বিশাল চেণ্ডেল নাই। চেণ্ডেল আছে, জোতা নাই। তাৰ জোতা এই ভাইটিয়ে লগালে বোলে, অৰ্ডাৰ দিলে জোতা। আজি বহুত দিন পিছত উঠিছে। বিশালৰ উঠা 2 বছৰমান হ'ল, ইমান দিনে উঠা নাছিলে। এটা টাইম আছিলে সি মোৰ লগত ৰানিং কৰি আছিলে। মই যিমানখিনি গৈছিলোঁ সিও সিমানেই গৈছিলে ৰানিং কৰি। তেতিয়া অলপ ক্ষীণ আছিলে, কিন্তু সি মাজত বহুত দিন গেপ কৰিছে। সি ৰানিং কৰা নাই, সি পঢ়াত ব্যস্ত আছিলে। অলপ পঢ়াত ভাল সি, সেইটো কাৰণে ঘৰত আছিলে, অলপ খানা বেছিকৈ খাইছে, সেইটো কাৰণে শকত হৈ গৈছে। এইটো এটা ফক্কৰে মস্ত। সি ৰাতিপুৱা উঠে চাগে মোবাইল টিপিবৰ কাৰণে। তাৰ কেইটা গাৰ্লফ্ৰেণ্ড আছে নাজানো আৰু। এয়া জিন্টুও লগ পালোঁ, সি আজি নাযায় চাগে। আমি দৌৰি আছোঁ। চাওক না বিশালৰ অৱস্থা বহুত বেয়া। আজি ফাৰ্ষ্ট টাইম উঠিছে না বহুত দিন পিছত। মই আৰু ভাইটি গৈ আছোঁ। বিশাল নাই, কিন্তু বিশাল আগতে থিয় হৈ গ'ল। সি আৰু নোৱাৰে ৰানিং কৰিব। এতিয়া আমি যাম, এক্সাৰচাইজ কৰিম আগত গৈ। বিশালো আহি আছে। আৰু এইখিনি জেগা বহুত ধুনীয়া, ব্ৰিজৰ ওপৰত বহুত ধুনীয়া মানুহ হয় বাৰু ইয়াত। আজি পাই গ'ল কাক জানে নে নাই? বান্দৰ মামাক। চাওক বহুত ডেঞ্জাৰ বস্তু দেই, জঁপিয়াই নিদিলে হ'ল অকল। মোৰ ভয় লাগে কিন্তু বহুত ডেঞ্জাৰ বস্তু হয়। বাই দি দিলোঁ, যাওঁ আমি। ৰাতিপুৱা বহুত ধুনীয়া লাগে। ইফালে মাছ আনিব যায়, বেপাৰীবোৰ যায়, আৰু আমাৰ এক্সাৰচাইজো হৈ আছে। বিশালৰ অৱস্থা বহুত বেয়া, সি এক্সাৰচাইজ কৰিব পৰা নাই। বিশাল চাগে কালিৰ পৰা নাহে। তাৰ বেয়া লাগি আছে অলপ, কিয়নো মই তাক অকল এক্সাৰচাইজটো বেছিকৈ কৰিব দি আছোঁ। সি অলপ শকত আছে, ময়ো আছোঁ বাৰু। তথাপিও সি বহুত দিন উঠা নাই, সেইটো কাৰণে কৈছোঁ অলপ বেছিকৈ এক্সাৰচাইজ কৰ। ৰানিঙো কৰা নাই, ইমান কমকৈ কৰিছ ৰানিং, সেইটো কাৰণে। আৰু সি মোক কিবা কৈ আছিলে আৰু হাঁহি আছিলে। নুঠে চাগে কালিৰ পৰা আৰু। সেয়া মুৰব্বী মানুহ ৰাতিপুৱা নামাজ পঢ়ি আহিছে, খোজকাঢ়িব। মই সদায় লগ পাওঁ, ভাল লাগে। খোজকাঢ়িব লাগে। এয়া ফটিক দা চাদা মাৰি আছে ৰাতিপুৱা। এই ফটিক দা ইয়াত গেটত থাকে চাগে। কালি নাইট ডিউটি আছিলে, লগ পালোঁ। মইতো এনেই সদায় লগ পাওঁ, কেতিয়াবা থাকে নাইট ডিউটি, কেতিয়াবা নাথাকে। ৰাতিপুৱা ডবলি উঠাব আহিছে। চাওক কষ্ট হয় বাৰু পাত তোলা মানুহবোৰ। এতিয়া টাইম হ'ল 6টা, কিন্তু সিহঁতে পাত উঠাব আহিছে ৰাতিপুৱা। টকা অলপ বেছিকৈ পাব, হাজিৰা অলপ বেছিকৈ পৰিব, সেইটো কাৰণে ৰাতিপুৱা 6টাত আহিছে। ডব্লিউ বুলি কয়। ময়ো যাওঁ, সেয়া ৰিদীপ দা উঠিলে আজি। এনেইতো জল্দি গুচি যায়, আজি চাগে অলপ দেৰিকৈ আহিলে। ৰিদীপ দা লগ পালোঁ আমি, আৰু আমি যাওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, পাৰিলে কমেণ্ট কৰিব, কেনেকুৱা হৈছে জনাব আমাক। ইমানোতো আমি ইউটিউবাৰ বা তেনেকুৱা ব্লগাৰ নহয়, জাষ্ট ট্ৰাই কৰি আছোঁ। যি নহওক, থাকক আজিলৈকে, বাই বাই।